গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ ক্লাছত যিখিনি কথা আলোচনা কৰিছিলো নিশ্চয় তোমালোকৰ মনত আছে আমি গণতন্ত্ৰৰ ডেফিনেশ্যন বিষয়ে আলোচনা কৰিছিলো গণতন্ত্ৰৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিছিলো আৰু গণতন্ত্ৰৰ ডাইৰেক্ট ডেমক্ৰেসি বা ডাইৰেক্ট গণতন্ত্ৰ বুলি ক'লে কি বুজে সেইখিনি আমি পঢ়িছিলো আৰু ইয়াৰ ক্ষেত্ৰত আমি পাইছিলো যে গণতন্ত্ৰৰ ডাইৰেক্ট ডেমক্ৰেসিৰ কেইবাটাও ভাগ আছিলে সেইখিনি আমি অলৰেডি আলোচনা কৰিছিলো আমি গণপ্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিছিলো বা গণভোটৰ বিষয়ে আলোচনা কৰিছিলো বা প্ৰত্যাহ্বানৰ ওপৰত আলোচনা কৰিছিলো আৰু গণঅভিমতৰ ওপৰত আলোচনা কৰিছিলো এতিয়া আজি আমি চাওঁ যে আধুনিক গণতন্ত্ৰ কি বস্তু আমি ডাইৰেক্ট ডেমক্ৰেসি আৰু ইনডাইৰেক্ট ডেমক্ৰেসি এই বস্তু দুটা যোৱা ক্লাছত আলোচনা কৰিছিলো যে ডেমক্ৰেসি বুলি কওঁতে আমি দুটা ভাগত ভাগ কৰিব পাৰো যেটোক আমি ডাইৰেক্ট ডেমক্ৰেসি বুলি কওঁ ডাইৰেক্ট গণতন্ত্ৰ ক'ত চলিছিলে আধুনিক আগৰ যিবিলাক গ্ৰীক নগৰ ৰাষ্ট্ৰ আছে তাত ডাইৰেক্ট ডেমক্ৰেসি চলিছিলে কিন্তু এতিয়া বৰ্তমান যুগত আমি ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশৰ কথাকে কওঁ ইয়াত ডাইৰেক্ট ডেমক্ৰেসি সম্পূৰ্ণভাৱে প্ৰয়োগ কৰাটো সম্ভৱপৰে নহয় গতিকে এতিয়া আমি ইনডাইৰেক্ট ডেমক্ৰেসিৰ কথা কওঁ এতিয়াৰ যেটো মডাৰ্ন ডেমক্ৰেসি এই মডাৰ্ন ডেমক্ৰেসিটোক আকৌ আমি দুটা সাইডৰ পৰা আমি বিশ্লেষণ কৰিব পাৰো এটা হৈছে কি সোশ্যালিষ্ট ডেমক্ৰেসি যেটোক আমি সমাজতান্ত্ৰিক গণতন্ত্ৰ বুলি কওঁ আৰু এটা হৈছে উদাৰনৈতিক গণতন্ত্ৰ বা লিবাৰেল ডেমক্ৰেসি যেটো লিবাৰেল ডেমক্ৰেসি সেই লিবাৰেল ডেমক্ৰেসিটো বৰ্তমানে ইয়াক ইমপ্লিমেন্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে বা এই গণতন্ত্ৰক ইমপ্লিমেন্ট কৰা হৈছে এই গণতন্ত্ৰৰ কিহৰ ওপৰত গুৰুত্ব দিয়ে বিশেষকৈ আইনৰ ওপৰত যে সকলোবিলাক বস্তু আইনৰ দ্বাৰা ইমপ্লিমেন্ট যাতে হয় তেতিয়া সকলো ধৰণৰ ইয়াত সুবিধা পাব আৰু যেটো সোশ্যালিস্টিক ডেমক্ৰেসি এই সোশ্যালিস্টিক ডেমক্ৰেসিটো কাৰ ওপৰত বা কোনটো ফিলসফিৰ ওপৰত ভিত্তি কৰি লৈছে মাৰ্কস আৰু লেনিনৰ যেটো ফিলসফি বা আইডিওলজি এই মাৰ্কস আৰু লেনিনৰ আইডিওলজিৰ ওপৰত ভিত্তি কৰি পেলাই এই থিওৰিটো আগবঢ়োৱা হৈছে ইয়াত মূল মন্ত্ৰ হৈছে কি যে সৰ্বহাৰাৰ একনায়কতাবাদ এস্টাব্লিশ কৰাটোৱে হৈছিলে তেওঁলোকৰ মূল মন্ত্ৰ এটা যেটো ইনডাইৰেক্ট ডেমক্ৰেসি এই ইনডাইৰেক্ট ডেমক্ৰেসিটো কেনেকৈ চলে ইয়াত কি হয় আমি নাগৰিকসকলে আমাৰ অংশগ্ৰহণটো ইয়াত কেনেকৈ থাকিলে ডাইৰেক্ট ডেমক্ৰেসিত আমি এখন ওপেন ফিল্ডত লগ লাগিলো আৰু আমাৰ যিকোনো ৰাজনৈতিক সিদ্ধান্ত আমি হাত দাঙি পেলাই ললো কিন্তু ইনডাইৰেক্ট ডেমক্ৰেসিটো সেইটো সম্ভৱপৰ নহয় গতিকে আমি আমাৰ কিছুমান প্ৰতিনিধি বাছি লওঁ গতিকে আমাৰ ৰোলটো ইয়াত কি হ'ল যে আমি প্ৰতিনিধিসকলক বাছি ললো এই প্ৰতিনিধিসকলক আমি সম্পূৰ্ণ দায়িত্ব দি দিছো যে তেওঁলোকে আমাক শাসন কৰিব পাৰিব আৰু যদি তেওঁলোকৰ শাসনত আমি সন্তুষ্ট নহয় তেতিয়াহলে পিছৰ নিৰ্বাচনত আমি হয়তো তেওঁলোকক ভোট নিদিব পাৰো গতিকে এইদৰে আমি কি কৰিছো আজি বৰ্তমান যুগত আমি গণতন্ত্ৰক আগবঢ়াই নিছো ভাৰতবৰ্ষত আমি সকলোৱে জানো যে আমাৰ ইয়াত বহু পাৰ্টি দল আছে মাল্টি পাৰ্টি সিস্টেম আছে বহু দলীয় শাসন ব্যৱস্থা আছে যেতিয়া নিৰ্বাচন হয় তেতিয়া কি হয় প্ৰত্যেকটা দলে তেওঁলোকে নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীসকলক বা পাৰ্টিসকলক তেওঁলোকে থিয় কৰায় আৰু প্ৰত্যেকটা পাৰ্টিৰে কি হৈছে একোজনকৈ নেতা থাকে আৰু সেই নেতাজনকে তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰিয়েল কেণ্ডিডেট হিচাপে তেওঁলোকে ৰেডি কৰায় গতিকে যেতিয়া নিৰ্বাচন হৈ যায় আমি প্ৰত্যক্ষভাৱে ভোট দিলো দি পেলাই সেই লিডাৰসকলৰ পৰা যিসকল জিকি পেলাই তাৰ ভিতৰত যেটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৰ নেতাজনকে আমি চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰো আৰু এইদৰে আমাৰ সংসদীয় শাসন ব্যৱস্থা ইমপ্লিমেন্ট কৰা হৈছে এতিয়া এই যেটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বা পদ্ধতিৰে আমি নিৰ্বাচন কৰি আনিলো তেলে এই গণতন্ত্ৰটোত কি আমি দেখিবলৈ পাইছো যে জনসাধাৰণৰ ইয়াত অংশগ্ৰহণটো যদিও প্ৰশাসনত তেওঁলোকে ডাইৰেক্টলি ইনভলভ নহয় কিন্তু এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত আমি সম্পূৰ্ণৰূপে ডাইৰেক্টলি ইনভলভ হৈ আছো গতিকে এই যেটো মডাৰ্ন ডেমক্ৰেসি এই মডাৰ্ন ডেমক্ৰেসিৰ কিছুমান মেৰিটস আছে আৰু কিছুমান ডিমেৰিটস আছে এই গুণসমূহনো কি ডাইৰেক্ট ডেমক্ৰেসি গুণসমূহ আমি কি বুলি চাওঁ আৰু এই গুণসমূহৰ ভিতৰত এটা হৈছে কি যে জনসাধাৰণৰ ওপৰত ই দায়িত্ব থাকে বা দায়ী থাকে তাৰমানে চৰকাৰটো যেতিয়া আমি নিৰ্বাচিত কৰি গঠন কৰি দিলো তাৰ পিছত কিন্তু চৰকাৰে
ময়মতালি কৰিব নোৱাৰে তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগিব কাৰণ চৰকাৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰি আনিছে আৰু তেওঁলোকে যদি ভালকৈ প্ৰশাসন নচলায় তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত তেওঁলোকক হয়তো ভোট নিদিব পাৰে গতিকে অলথ্ৰত যি 5 বছৰৰ কাৰণে তেওঁলোকক নিৰ্বাচিত কৰি অনা হৈছে এইটো নুবুজায় যে তেওঁলোকে সম্পূৰ্ণ 5 বছৰৰ কাৰণে তেওঁলোক থাকিব তেওঁলোকক হয়তো আগতীয়াকেও তেওঁলোকক গুচাই তেওঁলোকৰ যদি কাম কাজত জনসাধাৰণ সন্তুষ্ট নহয় তেওঁলোকক হয়তো গুচাব পৰাও যাব গতিকে চৰকাৰ গঠন কৰাৰ পিছত এওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ তেওঁলোক থাকে এই শাসন ব্যৱস্থাই কি কৰে সাৰ্বভৌমত্বক কাৰ্যকৰী বা বাস্তৱত ৰূপ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে ইয়াত জনসাধাৰণে হ'ল সৰ্বোচ্চ ক্ষমতা আল্টিমেট সোৰ্স অফ পাৱাৰ হৈছে জনসাধাৰণ গতিকে জনসাধাৰণে ইচ্ছা কৰিলে জনসাধাৰণৰ মতবিৰোধী কাম নকৰিলে চৰকাৰটো বৰ্তি থাকিব পাৰিব তৃতীয়তে ইয়াত আইনৰ অনুশাসনৰ প্ৰতিষ্ঠা কৰা হয় ইয়াত সকলো মানুহে সমান আইনৰ দ্বাৰা বিচাৰ পাব কোনো মানুহক আমি আইনৰ পৰা বঞ্চিত কৰিব নোৱাৰো বা আইনৰ পৰা বঞ্চিত নকৰো সকলো মানুহক আইনে সমান দৃষ্টিৰে চাব কোনোবা ধনী কোনোবা দুখীয়া ক্লাছিফিকেশ্যন বা কাষ্ট ক্লাছিফিকেশ্যন এইবিলাক ক্ষেত্ৰত নাখাতে গণতন্ত্ৰ আইনৰ ওপৰত প্ৰতিষ্ঠিত আৰু আইনে সকলো মানুহকে সমান দৃষ্টিকোণৰ পৰা পৰীক্ষা কৰি চায় এনে শাসন ব্যৱস্থাৰ কি আছে স্থায়ীত্ব আছে স্থায়ীত্ব কিয় আছে কাৰণ জনসাধাৰণেতো বাছি লৈছিলে এওঁলোকক যেহেতু জনসাধাৰণে বাছি লৈছে গতিকে এওঁলোকক পটককে ভাঙি দিয়াৰ কথা এটা নাহে বা পটককে গুচাই দিয়াৰ কথা এটা নাহে গতিকে এনে ধৰণৰ চৰকাৰটো স্থায়ীত্ব থাকে ভাৰতবৰ্ষৰ নিচিনা এখন দেশ য'ত আমাৰ ইমান টকা নাই আৰু এটা নিৰ্বাচনত বহুত টকা খৰচ হয় গতিকে এবাৰ নিৰ্বাচন হোৱাৰ পিছত যদি এবছৰ 1.5 বছৰৰ পিছতে আকৌ চৰকাৰ ভাঙি দি পেলাই আকৌ নতুনকৈ নিৰ্বাচন পতা হয় তেতিয়াহ'লে গোটেই মানুহৰ মাৰটো জনসাধাৰণৰ মূৰৰ ওপৰত পৰিব তেতিয়া কি হ'ব এটা ইকনমিক ক্ৰাইচিছ আহিব এইটো যাতে নহয় তাৰ বাবে লক্ষ্য দিয়া হয় বা চকু দিয়া হয় আৰু যেহেতু জনসাধাৰণে নিজৰ মনৰ মতন প্ৰতিনিধিসকলক বাছি লয় গতিকে ইয়াক পটককে ভাঙি দিয়া বা পটককে গুচাই দিয়াৰ কথাও নুঠিছে ইয়াত স্থায়ীত্ব থকা আমি দেখিবলৈ পাওঁ এনে ধৰণৰ চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা কম স্বেচ্ছাচাৰী হোৱাৰ আশংকা এই কাৰণে কম যে শাসন ব্যৱস্থা জনমতৰ দ্বাৰা পৰিচালিত হয় কাৰণ জনমতক যদি বিচৰা বস্তুটো নিদিয়ে বা তেওঁলোকৰ ওপৰত যদি এটা স্বেচ্ছাচাৰী শাসন চলায় তেতিয়াহ'লে কি হ'ব আল্টিমেটলি ই সমস্যাৰ সৃষ্টি কৰিব কাৰণ জনসাধাৰণে নিজে বাছি লোৱা প্ৰতিনিধিসকলক তেওঁলোকে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত তেওঁলোকক প্ৰশাসন চলাই নিব বুলি তেওঁলোকে ভাবে গতিকে ইয়াত যদি তেওঁলোকে স্বেচ্ছাচাৰী ৰূপ এটা ধাৰণ কৰে তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত তেওঁলোকে ভোট নাপাবও পাৰে ইয়াত সকলো লোকে যিটো শাসন প্ৰক্ৰিয়া ইয়াত এই শাসন প্ৰক্ৰিয়াত সকলো লোকে সমানে অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় তাৰ উপৰি ইয়াত সকলোৰে স্বাৰ্থ প্ৰতি চকু দিয়া হয় সকলো মানুহ ধনী দুখীয়া নিৰ্বিশেষে সকলো মানুহৰ ভোটাধিকাৰ আছে গতিকে সকলো মানুহে যেহেতু ভোট দিয়ে তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰৰ বা চৰকাৰী যিটো প্ৰক্ৰিয়া এই চৰকাৰ বা এই চৰকাৰী প্ৰক্ৰিয়াটো তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ পাইছে তাৰোপৰি সকলোৰে স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে এই চৰকাৰ গঠন কৰা হৈছে ইয়াত যে অকল ধনী মানুহখিনিহে স্বাৰ্থ ৰক্ষা কৰা হ'ব আৰু দুখীয়া মানুহখিনিৰ স্বাৰ্থ ৰক্ষা কৰা নহয় এনে নহয় গতিকে যেহেতু সকলো মানুহৰে স্বাৰ্থ ৰক্ষা কৰা হৈছে গতিকে এওঁলোকক কি কৰা হৈছে শাসন প্ৰক্ৰিয়াটো চলাই নিয়াত এওঁলোকে কোনো ধৰণৰ অসুবিধা নাপায় আৰু যেহেতু তেওঁলোকে শাসন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিছে বা সকলো মানুহৰ স্বাৰ্থৰ প্ৰতি চকু দিয়া হৈছে গতিকে এনে পৰিস্থিতিত তেওঁলোকৰ যিটো দেশপ্ৰেম ভাৱ এই প্ৰেমটো জাগি উঠে কাৰণ যেতিয়ালৈকে মানুহ ইনডিফাৰেণ্ট হৈ থাকে বা মানুহৰ যিকোনো এটা অনুষ্ঠান বা প্ৰতিষ্ঠানত যেতিয়া মানুহ জড়িত হৈ নাথাকে তেতিয়া তেওঁলোকৰ সেই অনুষ্ঠানটো বা প্ৰতিষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ দায়বদ্ধতা নাথাকে কিন্তু ইনভলভমেণ্ট যেতিয়া হয় তেতিয়া তেওঁলোকৰ সেই বস্তুটো নিজৰ যেন লাগে আৰু তেওঁলোকে সেইটো সকলো দিশৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰে আৰু সেই অনুষ্ঠান বা প্ৰতিষ্ঠানটোৱেও তেওঁলোকৰ যিসকল সদস্য তেওঁলোককো সকলো ধৰণৰ সা সুবিধা দি প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰে গতিকে এখন দেশৰ চৰকাৰ
যেহেতু জনসাধাৰণৰ নিৰ্বাচন বা জনসাধাৰণৰ ভোটৰ দ্বাৰা গঠন কৰা হৈছে গতিকে চৰকাৰৰো সমানে দায়িত্ব বা কৰ্তব্য হৈছে কি যে এই জনসাধাৰণ বা লোকসকলক যাতে তেওঁলোকে সকলো ধৰণৰ সমান সা সুবিধা সুযোগ দি পেলাই এওঁলোকৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে এনে ধৰণৰ শাসন ব্যৱস্থা সংঘৰ্ষ বা বিপ্লৱ মুক্ত কিহৰ কাৰণে হৈছে যে যিসকল শাসনকৰ্তা যোনে শাসন কৰে তেওঁলোকে জনসাধাৰণৰ ভোটৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোক আহিছে গতিকে জনমতৰ তেওঁলোকে আওকাণ কৰিব নোৱাৰে আৰু জনমতক যেতিয়া আওকাণ নকৰে জনমতৰ পাব্লিক অপিনিয়ন যেতিয়া তেওঁলোকে সাপোৰ্ট মানে মানি চলে তেতিয়াহ'লে সংঘৰ্ষ বা বিপ্লৱ হোৱাটো স্থলেই নাথাকে গতিকে এনে ধৰণৰ আজিকালি যিটো মডাৰ্ণ ডেমক্ৰেটিক ৰুলছ এই ডেমক্ৰেচিত আমি বিপ্লৱ বস্তুটো বৰকে দেখিবলৈ নাপাওঁ কাৰণ জনগণৰ সাপোৰ্টত এই চৰকাৰ গঠন কৰা হৈছে গতিকে ইয়াত বিপ্লৱ বা ৰেভলিউচনৰ কোনো ধৰণৰ স্থল নাথাকে তাৰ উপৰি এনে ধৰণৰ শাসন ব্যৱস্থাত কি হৈছে ৰাজনৈতিক সচেতনতা থাকে ৰাজনৈতিক সচেতনতা কিয় থাকে কাৰণ জনসাধাৰণে ভোট দিব লাগিব ভোট দিবলৈ যাওঁতেতো তেওঁলোকে কাক ভোট দিব বা কিয়নো ভোট দিছে বা এই পলিটিক্যাল পাৰ্টিটোক ভোট দিলে তেওঁলোকৰ ভৱিষ্যতে ভাল হ'ব নে নহয় এনে ধৰণৰ বিভিন্ন ধৰণৰ ভাৱধাৰা এওঁলোকৰ মনলৈ আহে গতিকে ইয়াত কি হৈছে ৰাজনৈতিক সচেতনতা আহি পৰে গতিকে অজ্ঞ হৈ থাকিলে তেওঁলোকে ভোটটো কেনেকৈ দিব এই ৰাজনৈতিক সচেতনতাটো আহিবলৈ যাওঁতে তেওঁলোকে পঢ়া শুনা কৰিব লাগিব দহজনৰ লগত আলোচনা কৰিব লাগিব বা যিবিলাক বিভিন্ন ধৰণৰ ইনফৰমেশ্যনছ তেওঁলোকলৈ আহে সেইবিলাক তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব পঢ়িব লাগিব এইবিলাক কৰিবলৈ যাওঁতে তেওঁলোকৰ অট'মেটিক কিছুমান নলেজ আহি যায় শিক্ষা তেওঁলোকৰ আহি যায় গতিকে আধুনিক গণতন্ত্ৰৰ জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰাৰ উপৰিও তেওঁলোকক বহু পৰিমাণে শিক্ষিত কৰি তোলে গতিকে যেহেতু তেওঁলোকে পলিটিক্যালি এৱেৰ হ'ল তেওঁলোকৰ শিক্ষা দীক্ষা পালে গতিকে তেওঁলোকে ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো বাঢ়ি যায় যে তেওঁলোকে ইয়াত পাৰ্টিচিপেট কৰিব বা তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব এই ভাৱটো তেওঁলোকৰ আহে ইয়াৰ ফলত তেওঁলোকে যথেষ্টখিনি ৰাজনৈতিক শিক্ষাও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় গতিকে এই প্ৰক্ৰিয়াটোৱে মানুহৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে তাৰোপৰি এই শাসন ব্যৱস্থাই স্বায়ত্ত শাসনৰ সুবিধা বা সুযোগ দিয়ে আমাৰ যিটো গণতান্ত্ৰিক শাসন ব্যৱস্থা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাটো কেন্দ্ৰীভূত নহয় ই বিকেন্দ্ৰীকৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু বিকেন্দ্ৰীকৰণ কৰাৰ লগে লগে ফ্ৰম দ্য গ্ৰাছৰুট লেভেল তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে নেশ্যনেল লেভেললৈকে ইয়াত সকলো মানুহে পাৰ্টিচিপেট কৰিব পাৰে গতিকে গণতন্ত্ৰ বিকেন্দ্ৰীকৰণৰ প্ৰক্ৰিয়াটোক আৰু বেছি মুকলি কৰি দিয়ে সো ইয়াৰ ফলত কি হৈছে মানুহবিলাক আত্মনিৰ্ভৰশীল হ'বলৈ সুবিধা পাইছে এইটো এটা প্লেটফৰ্ম বুলি আমি ক'ব পাৰোঁ যে যিসকল মানুহে লোকেল সেল্ফ গভৰ্ণমেণ্টত পাৰ্টিচিপেট কৰে বা লোকেল সেল্ফ গভৰ্ণমেণ্টত তেওঁলোকে অংশগ্ৰহণ কৰে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ এটা পলিটিক্যাল নলেজ হ'ল আইডিয়া হ'ল গতিকে সেইটো লেভেলৰ পৰা তেওঁলোকে যেতিয়া ৰিজনেল লেভেলতে হওক বা নেশ্যনেল লেভেলতে হওক তেওঁলোকে যেতিয়া অংশগ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকৰ আইডিয়াটো আগতে হৈ যায় গতিকে লোকেল সেল্ফ গভৰ্ণমেণ্টৰ এটা ইয়াত এটা লোকেল সেল্ফ গভৰ্ণমেণ্ট এটা প্লেটফৰ্ম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে গণতান্ত্ৰিক চৰকাৰে সাধাৰণতে কি বিচাৰে বা কি কৰিবলৈ বিচাৰে সৰ্বসাধাৰণৰ কল্যাণ কৰিব তেওঁলোকে বিচাৰে গতিকে ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ বৈষম্যৰ আচৰণ নিবিচাৰে বা নকৰে গতিকে আমি যেতিয়া চাওঁ আমাৰ যিবিলাক ভোটাধিকাৰ আছে এই ভোটাধিকাৰৰ ক্ষেত্ৰত আমি কি দেখিছোঁ যে চৰকাৰে কোনো মানুহৰ মাজত মহিলা হওক পুৰুষ হওক বা কাৰো মাজত কোনো ধৰণৰ তাৰতম্য বা পাৰ্থক্য তেওঁলোকে নাৰাখে সকলো মানুহকে তেওঁলোকে কি কৰিবলৈ দিছে সমানভাৱে সুযোগ আৰু সুবিধা দিছে যে ৰাজনৈতিক যিটো প্ৰক্ৰিয়া এই ৰাজনৈতিক প্ৰক্ৰিয়াটোত সকলোৱে সমানে অংশগ্ৰহণ ইয়াত কৰিব পাৰে এই শাসন ব্যৱস্থা কি হৈছে ন্যায় ভিত্তিক শাসন ব্যৱস্থা এষ্টাব্লিছ কৰা হৈছে
গতিকে ইয়াত চৰকাৰে ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে আমাৰ যেটো জুডিশিয়াল সিস্টেম আছে এই জুডিশিয়াল সিস্টেমটো তেওঁলোকে কি কৰিছে যেটো আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাটো তেওঁলোকে ইয়াত কোনো ধৰণৰ তাৰতম্য বা কোনো ধৰণৰ পাৱাৰ হেৰি ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পাৱাৰ প্ৰয়োগ কৰা নাই ইটো এটা নিৰপেক্ষ শাসন ব্যৱস্থা তেওঁলোকে এস্টাবলিশ কৰিছে নিৰপেক্ষ জুডিশিয়াল সিস্টেম এস্টাবলিশ কৰিছে ন্যায়পালিকা এস্টাবলিশ কৰিছে আৰু ইয়াত চৰকাৰে সকলো লোকে যাতে সমানে ন্যায় পায় আৰু সকলো মানুহক যাতে সমান বুলি প্ৰতিষ্ঠিত কৰা হয় হেতুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে গতিকে বেসিক্যালি গণতন্ত্ৰই কি বিচাৰিছে যে সকলো মানুহে ন্যায় পাব লাগে সকলো মানুহে আইনৰ সুবিধা পাব লাগে কোনো মানুহ আইনৰ উদ্ধত নহয় আইন সকলোৰে কাৰণে সমান আৰু এই ধৰণৰ শাসন ব্যৱস্থাই জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতাৰ সৃষ্টি কৰে এনে ধৰণৰ শাসন ব্যৱস্থাই জনসাধাৰণৰ আত্মবিকাশৰ কাৰণে সুবিধা দিয়ে ইয়াত মানুহে সুন্দৰ আৰু সমৃদ্ধি জীৱন যাপন কৰিব পাৰে কিহৰ কাৰণে পাৰে কাৰণ মানুহ প্ৰথম কথা হ'ল পলিটিক্যাল এৱেৰনেছ তেওঁলোকৰ আহিল তেওঁলোকে সকলো বিষয়ে তেওঁলোকৰ এটা জ্ঞান হ'ল তেওঁলোকে যেহেতু ৰাজনীতিত অংশগ্ৰহণ কৰিছে নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিছে নিৰ্বাচনত যেতিয়া অংশগ্ৰহণ কৰিবলৈ আহে তেতিয়া তেওঁলোকে আসলতে গোটেই কথাখিনি আগতীয়াকৈ তেওঁলোকে ভাবি লয় সো এই কথাখিনি তেওঁলোকে জনাৰ কাৰণে তেওঁলোকে নিজৰ বিকাশটো কেনেকৈ কৰিব পাৰি বা নিজৰ বিকাশ কি ধৰণেৰে হ'ব এই বিষয়েও তেওঁলোকে এটা আইডিয়া কৰি ল'ব পাৰে গণতন্ত্ৰত ৰাষ্ট্ৰই প্ৰদান কৰা সকলো ধৰণৰ সা-সুবিধা সকলো জনসাধাৰণে ভোগ কৰিব পাৰে ইয়াত মিনিষ্টাৰ সেইকাৰণে বিশেষ সুবিধা পাব ইয়াত এওঁলোক মিনিষ্টাৰ বা তলৰ খাপৰ মানুহ বা এওঁলোক নিম্ন শ্ৰেণীৰ লোক বা এওঁলোকৰ ইকনমিক অৱস্থা ইমান ভাল নহয় তেনেকুৱা ধৰণৰ বিবেচনা ইয়াত কৰা নাযায় ইয়াত সকলো মানুহে সমান ধৰণে সকলো সুবিধা পায় ইৰেস্পেক্টিভ অফ হিজ সোশ্যাল স্ট্যাটাস তাৰ সামাজিক স্ট্যাটাস কি হেতু কোনো প্ৰয়োজন নাই সকলো মানুহকে চৰকাৰে যিখিনি সুবিধা দিছে এই সুবিধাখিনি কিন্তু সকলো মানুহে সমানভাৱে সুবিধা পাব গণতন্ত্ৰত চৰকাৰে মানুহৰ যিবিলাক স্বাভাৱিক অধিকাৰ এই অধিকাৰবিলাকক স্বীকৃতি দিছে গতিকে এই অধিকাৰবিলাক ব্যক্তিয়ে পাবৰ কাৰণে যিবিলাক স্বাভাৱিক ন্যাচাৰাল ৰাইটস এই ন্যাচাৰাল ৰাইটস বিলাক পাবৰ কাৰণে চৰকাৰে কাকো বঞ্চিত নকৰে বা মানুহে এই অধিকাৰবিলাক উপভোগ কৰিবৰ কাৰণে কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ওচৰলৈ হাত আগবঢ়াব নালাগে তেওঁলোকে অটোমেটিক্যালি এই অধিকাৰসমূহ ভোগ কৰিব পাৰিব এই ব্যৱস্থাত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ভাল বা বেয়া হেতু নিৰ্ধাৰণ কৰিবলৈ সুযোগ পায় যে তেওঁৰ কাৰণে কিটো ভাল বা তেওঁৰ কাৰণে কিটো বেয়া বা তেওঁ কি লাগে বা কি নালাগে এইখিনি বিবেচনা কৰিবৰ কাৰণে তেওঁ সুযোগ বা সুবিধাটো পায় ইয়াত ৰাষ্ট্ৰই প্ৰত্যেকৰে ইচ্ছা বিবেচনা কৰে গতিকে ৰাষ্ট্ৰৰ মূল কৰ্তব্য বা মূল কথাটো হৈছে কি যে প্ৰত্যেকজন ব্যক্তি কোনো ব্যক্তি যাতে বঞ্চিত নহয় বা কোনো ব্যক্তি যাতে বাদ পৰি নাযায় হেতু ৰাষ্ট্ৰই সদায় বিবেচনা কৰি চায় গণতন্ত্ৰৰ সমতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে আৰু সমতাই হ'লগে গণতন্ত্ৰৰ মূল ভেটি আমি যদি ভাৰতীয় শাসন ব্যৱস্থা বা আমাৰ যেটো সামাজিক ব্যৱস্থা ভাৰতীয় সামাজিক ব্যৱস্থা তোৰ প্ৰতি আমি চাওঁ বা চকু দিও তেতিয়া আমি কি দেখিম যে অতীজৰে পৰা আমাৰ সমাজত বহুত বিলাক ডিফাৰেন্সেস আছিলে ক্লাছ ডিফাৰেন্সৰ বাহিৰেও আমাৰ ইয়াত কিছুমান জাতি প্ৰথা আছিলে বা জাতিগত ডিফাৰেন্সেস আছিলে কাষ্ট সিস্টেম আছিলে যিবিলাকে মানুহক উচ নিচ কৰি বিভাজন কৰি পেলাইছিলে এইবিলাক কিছুমান আমাৰ সামাজিক কুপ্ৰথা আছিলে কিন্তু যেতিয়াৰ পৰা ভাৰতবৰ্ষ স্বাধীন হ'ল আনকি আমি ব্ৰিটিছ শাসনৰ ফালে যদি চাওঁ ব্ৰিটিছ শাসনৰ সময়তো আমি কি দেখিবলৈ পাইছিলো যে এই জাতি প্ৰথাবিলাক খুব প্ৰকট আছিলে আৰু মানুহৰ মাজত ডিফাৰেন্সেস আছিলে তাৰতম্য আছিলে কিন্তু স্বাধীন ভাৰতবৰ্ষ যেতিয়া হ'ল আৰু জৱাহৰলাল নেহৰুৱে যেতিয়া স্বাধীন ভাৰতবৰ্ষক এটা ডেমক্ৰেটিক ভিত্তিত স্থাপন বা এস্টাবলিশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে তেতিয়া তেওঁ ডেমক্ৰেসি অৱলম্বন কৰিছিলে এই কাৰণে যে ডেমক্ৰেসি হৈছে এনেকুৱা এটা চৰকাৰ বা চৰকাৰ ব্যৱস্থা য'ত কোনো মানুহৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স কৰা নাযায় সকলো মানুহ সমান ইৰেস্পেক্টিভ অফ হিজ কাষ্ট ক্ৰীড অৰ সোশ্যাল ষ্টেটাছ গতিকে সকলো মানুহে সমান ধৰণৰ চৰকাৰী সুযোগ সুবিধা পায় কোনো মানুহ হীন চকুৰে চোৱা নাযায় আৰু এইবিলাকৰ কাৰণে যদি আমি সংবিধানৰ পাত লুটিয়াই চাওঁ তেতিয়াও আমি দেখিম যে আমাৰ
সংবিধানত আমাৰ প্ৰস্তাৱনাৰ মাধ্যমেৰে বা আমাৰ মৌলিক অধিকাৰসমূহৰ মাধ্যমেৰে আমি কেনেকৈ সকলো মানুহক সুযোগ সুবিধা দিবলৈ চেষ্টা কৰিছো সকলো মানুহক আমি সমান ব্যৱহাৰ কৰিছো বা সমান বুলি ট্ৰিট কৰিছো এইবিলাক আমাৰ সংবিধানত ফালে আঙুলিয়াই দিলে বা আঙুলিয়াই পেলাই দিলে আমি চাব বা দেখিব পাৰিম গতিকে এখন সমাজ কেতিয়া আগবাঢ়িব বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা এখন দেশ যিখন দেশক ব্ৰিটিছসকলে শাসন অকল ৰাজনৈতিকভাৱে শাসন কৰাই নহয় আৰ্থিকভাৱেও তেওঁলোকক আমাক একেবাৰে শোষণ কৰিব আমাক একেবাৰে চুচি পাছে আমাৰ সকলোবিলাক বস্তু লৈ গ'ল তাৰ পিছত ভাৰতবৰ্ষৰ নিচিনা এখন দেশক ঠন ধৰাই উঠাবলৈ হ'লে ডেমক্ৰেচিৰ নিচিনা এটা শাসন ব্যৱস্থা অত্যন্ত প্ৰয়োজন আৰু অকল ভাৰতবৰ্ষতে নহয় আমি যদি পৃথিৱীৰ অন্যান্য দেশৰ ফাললৈ চাওঁ তেতিয়াও আমি কি দেখিম যে অন্য দেশবিলাকত যদি আগতে বেলেগ ধৰণৰ প্ৰশাসন আছিলে যদি ক'ৰবাত ৰাজতন্ত্ৰ আছিলে বা ক'ৰবাত যদি টটেলিটেৰিয়ান চিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন আছিলে এই গোটেইবিলাক পৃথিৱীৰ এই গোটেই ৰাজ্যবিলাকত বিশেষকৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত যিবিলাক ৰাজ্য স্বাধীন হ'ল আৰু নিজৰ নিজৰ চৰকাৰ গঠন কৰিলে বেছিভাগেই কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু তেওঁলোকে যিবিলাক গণতান্ত্ৰিক প্ৰিন্সিপালছ যিবিলাক নীতি সেই প্ৰিন্সিপালছবিলাক বা নীতিসমূহে তেওঁলোকে অৱলম্বন কৰিছে কাৰণ দেখা গৈছে যে যিবিলাক দেশত গণতন্ত্ৰ বা গণতান্ত্ৰিক চৰকাৰ আছে বা গণতান্ত্ৰিক পদ্ধতিত চৰকাৰ এষ্টাব্লিছ কৰিছে সেই দেশবিলাকে সকলো মানুহৰ মাজত একতা সৃষ্টি কৰিব পাৰিছে সমতা সৃষ্টি কৰিব পাৰিছে আইনগতভাৱে তেওঁলোকক সকলো ধৰণৰ সুযোগ সুবিধা দিব পাৰিছে এনেকৈ এইখিনিয়ে হ'লগে বৰ্তমানৰ যিটো মডাৰ্ণ ডেমক্ৰেচি এই মডাৰ্ণ ডেমক্ৰেচিৰ মেৰিটছ বা ভাল পইণ্টছ কিন্তু সকলো বস্তুৰ এটা ভাল ছাইড বা এটা বেয়া ছাইড আছে আমাৰ যিসকল সমালোচক এওঁলোকে কিন্তু মডাৰ্ণ ডেমক্ৰেচি কিছুমান দোষো তেওঁলোকে আমাক আঙুলিয়াই দিছে যে গুণ আছে ঠিকেই কিন্তু লগতে তাৰ কিছুমান দোষো আছে এতিয়া আমি চাওঁ এই দোষসমূহনো কেনেকুৱা ধৰণৰ বা কি দোষ বা এই দোষসমূহেনো গুণসমূহক অভাৰকাম কৰিছেনে আউটকাম কৰিছেনে সেইটো আমি চাওঁ প্ৰথমতে যিটো দোষ তেওঁলোকে আঙুলিয়াই দিছে সেইটো দোষ একেবাৰে নাই বুলিও আমি ক'ব নোৱাৰো গণতন্ত্ৰত তেওঁলোকে কি বুলি কৈছে যে আমি ভাৰতৰ উদাহৰণ দিওঁ ভাৰতবৰ্ষত আমাৰ ইমান এটা বৃহৎ পপুলেশ্যন আছে এই বৃহৎ পপুলেশ্যনটো সকলোবিলাক সমানে শিক্ষিত নে আমাৰ সমাজত এতিয়াও যদিও চৰকাৰে এডুকেশ্যন নতুন নীতি পলিচি উলিয়াইছে সকলোকে সমানে শিক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে এতিয়াও আমাৰ সমাজত এনেকুৱা কিছুমান লোক আছে এনেকুৱা কিছুমান ব্যক্তি আছে যাৰ শিক্ষা দীক্ষা নাই তেওঁলোক অশিক্ষিত হোৱাৰ লগে লগে তেওঁলোক কি হৈ পৰিছে তেওঁলোক অজ্ঞ হৈ পৰিছে আৰু তেওঁলোক অক্ষম হৈ পৰিছে গতিকে এনে ব্যক্তিসকলে যিসকল অশিক্ষিত যিসকল অজ্ঞ যিসকল অক্ষম এনে ব্যক্তিসকলৰ পলিটিকেল লিডাৰ্ছসকল বা নেতাসকলক বাছি উলিওৱাৰ কেপাচিটিটো তেওঁলোকৰ আছেনে এই ভাৱটো এওঁলোকে এই লিখকসকলে বা সমালোচকসকলে প্ৰকাশ কৰিছে তেওঁলোকে এই বুলি কৈছে যে অশিক্ষিত বা যিসকল অশিক্ষিত জনসাধাৰণ বা যিসকল অজ্ঞ এওঁলোকে কেতিয়াও এটা সঠিক সিদ্ধান্তলৈ তেওঁলোকে আহিব নোৱাৰে বা তেওঁলোকে এটা সিদ্ধান্ত তেওঁলোকে ল'ব নোৱাৰে সেইকাৰণে পলিটিকেল যিটো ষ্টেবিলিটি থাকিব লাগে এওঁলোকৰ দ্বাৰা সেই অশিক্ষিত ব্যক্তিসকলে যেতিয়া নেতাসকলক বাছি ল'ব এওঁলোকে নিশ্চয় কেতিয়াও ভাল নেতা বাছি ল'ব নোৱাৰে বুলি তেওঁলোকে ভাবিছে গতিকে এই বিষয়ে কোৱা হৈছে যে ডেমক্ৰেচি ইজ আ গভৰ্ণমেণ্ট বাই দ্য প'ৰেষ্ট দ্য মষ্ট ইগনৰেণ্ট দ্য মষ্ট ইনকেপেবল হু আৰ নেচেচাৰিলি দ্য মষ্ট নিউমাৰাছ গতিকে তেওঁলোকে গণতন্ত্ৰক এটা ভাল দৃষ্টিকোণৰ পৰা তেওঁলোকে চোৱা নাই তাৰ উপৰি তেওঁলোকে কৈছে যে গণতন্ত্ৰত ব্যক্তিসকলৰ যোগ্যতাৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে তেওঁলোকে সংখ্যাৰ ওপৰতহে গুৰুত্ব দিয়ে সেইকাৰণে এই সংখ্যা ব্যৱস্থাৰ বহুত সময়ত অকৃতকাৰ্য হোৱা দেখা যায় যে আমি গণতন্ত্ৰত এটা চৰকাৰ গঠন কৰিবলৈ এটা ৰাজনৈতিক দলত আনুমানিক ইমানখিনি সংখ্যক মানুহে ভোট পাব লাগিব পলিটিকেল লিডাৰ্ছে ভোট পাব লাগিব তেতিয়াহে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব এতিয়া তেওঁলোকক যে ভোট দিলে এই ভোট দিয়া যিসকলে ভোট পাই পেলাই পলিটিচিয়ানছ জিকি গ'ল তেওঁলোকৰ বাৰু সকলোখিনি কোৱালিফিকেশ্যনছ বা তেওঁলোকৰ গোটেইখিনি থাকিবলগীয়া প্ৰাপ্য বস্তু আছেনে নাই গতিকে নাথাকিব পাৰে গতিকে ইয়াত আমি
যদি মুষ্টিমেয় কেইজনমান ব্যক্তিকো লৈ পেলাই আমি চৰকাৰটো গঠন কৰোঁ কিন্তু যদি এই ব্যক্তিসকল শিক্ষিত হয় তেওঁলোকৰ গোটেইবিলাক ৰাজনৈতিক ব্যৱস্থা তেওঁলোকৰ আছে বা গোটেইবিলাক বস্তু তেওঁলোকে জানে তেতিয়াহ'লে হয়তো এটা ভাল চৰকাৰ তেওঁলোকে গঠন কৰিব পাৰিব কিন্তু যেহেতু ব্যক্তিসকলৰ যোগ্যতাৰ ওপৰত বেছি গুৰুত্ব নিদি পেলাই আমি সংখ্যাটোৰ ওপৰত বেছি গুৰুত্ব দিছো গতিকে তেতিয়া কি হ'ব যে ভাল ধৰণৰ ব্যক্তিসকল নাহিব হয়তো পাৰে আৰু যাৰ ফলত এটা ভাল চৰকাৰ গঠন কৰিব আমি হয়তো নোৱাৰিব পাৰোঁ এনে ধৰণৰ শাসন ব্যৱস্থাত কি হয় যিকোনো এটা সিদ্ধান্ত খুব তীব্ৰ গতিত বা সোনকালে ল'ব পৰা নাযায় ই আলোচনাৰ মাধ্যমেৰেহে ইয়ালে সিদ্ধান্ত এটালৈ আহিব পৰা যায় গতিকে আমি যদি কিবা এটা পলিচি খুব দ্ৰুত গতিত ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি নোৱাৰোঁ কিয়নো এইটো লেহেম গতিত চলে সকলোৰে মতামত ল'ব লাগিব সকলোৱে মতামত দিব লাগিব গতিকে সকলোৰে মতামত লৈ পেলাই সকলো মানুহৰ লগত সোধা পোছা কৰি পেলাই সকলো কাম সম্পূৰ্ণ সোনকালে কৰিব পৰা নাযায় গতিকে যেতিয়া এটা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া এটা সোনকালে সিদ্ধান্ত ল'ব পৰা নাযায় এনে শাসন ব্যৱস্থা ব্যয়বহুল বুলিও কোৱা হয় কিহৰ কাৰণে কোৱা হয় ইয়াত নিৰ্বাচনত প্ৰচুৰ পৰিমাণে খৰচ কৰা হয় গতিকে ইমান পইচা খৰচ কৰাৰ পিছত কি হয় ভাৰতবৰ্ষৰ নিচিনা এখন দুখীয়া দেশৰ ওপৰত আৰ্থিক যিটো পৰিস্থিতি বা আৰ্থিক যিটো পৰিৱেশ সেই আৰ্থিক পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে গতিকে এই মডাৰ্ণ ডেমক্ৰেচিত কি হয় যে টকাৰ খৰচটো অলপ বেছি হয় এই শাসন ব্যৱস্থাত সঘনে নীতিবিলাক সালসলনি কৰি থকা হয় কিয়নো তেওঁলোকে যিসকলে শাসন ভাৰৰ কাৰ্য চলায় তেওঁলোকে জনসাধাৰণক সন্তুষ্ট কৰি ৰাখিব লাগিব কাৰণ জনসাধাৰণৰ ভোটৰ ওপৰত তেওঁলোক এই ক্ষমতালৈ আহিছে গতিকে তেওঁলোকে যদি দেখিছে যে কিবা এটা তেওঁলোকৰ নীতিয়ে জনসাধাৰণক অসন্তুষ্ট কৰিছে তেতিয়াহ'লে তেওঁলোকে পটককেৰে সেই নীতিটো বদলাই দিবৰ কাৰণে চেষ্টা কৰে গতিকে সঘনাই যেতিয়া নীতিবিলাক সালসলনি হৈ থাকে বা সঘনাই নতুন নতুন নিয়ম কানুন কিছুমান ইমপ্লিমেণ্ট কৰি থকা হয় তেতিয়াহ'লে কি হয় চৰকাৰৰ অসুবিধা হয় বা চৰকাৰ চলাবলৈ অসুবিধা হয় বা জনসাধাৰণে যিখিনি পাব লাগে যিখিনি বস্তু তেওঁলোকে পাব লাগে সেইখিনি বস্তু তেওঁলোকে নাপায় এনে শাসন ব্যৱস্থাত যিসকল সমালোচক এই সমালোচকসকলে ক'ব বিচাৰিছে যে এনে শাসন ব্যৱস্থা স্থায়ীত্ব নাথাকে কিহৰ কাৰণে স্থায়ীত্ব নাথাকে জনমতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে চৰকাৰৰো পৰিৱৰ্তন ঘটে গতিকে চৰকাৰটো কেতিয়া থাকে যেতিয়ালৈকে জনসাধাৰণে ইয়াক ছাপোৰ্ট কৰি থাকিব কিন্তু পাব্লিক অপিনিয়ন ফিকল মাইণ্ডেড পাব্লিকবিলাক অপিনিয়নবিলাক মতামতবিলাক সোনকালে সালসলনি হয় আজি যদি মানুহে কিবা এটা বস্তু চৰকাৰৰ পৰা বিচাৰিছে আৰু সেই বস্তুটো তেওঁলোকে পোৱা নাই তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত তেওঁলোকক ভোট নিদিবও পাৰে গতিকে ইয়াৰ স্থায়ীত্ব নাথাকে যে তেওঁলোকে ভাল কাম কৰিলেও জনসাধাৰণ সেইটোত সন্তুষ্ট হৈছে নে নাই তাৰ কোনো গ্যাৰাণ্টি নাই গণতন্ত্ৰত যিসকল সংখ্যাগৰিষ্ঠতা আছে তেওঁলোকৰ সেই সংখ্যাগৰিষ্ঠতাৰ স্বেচ্ছাচাৰী শাসনত প্ৰতিষ্ঠিত কৰিব পৰা যায় গতিকে ইয়াত কি হয় সংখ্যালঘুৰ স্বাৰ্থৰ প্ৰতি চকু নিদিবও পাৰে কাৰণ মেজৰিটি ৰুল গতিকে মেজৰিটিয়ে যিটো বিচাৰিছে সেইটোৱে হ'ব গতিকে ইয়াত যিসকল সংখ্যাগৰিষ্ঠতা আছে যিসকল মাইনৰিটিজ আছে এই মাইনৰিটিজসকলৰ যিবিলাক বস্তু বা তেওঁলোকক যিবিলাক বস্তু তেওঁলোকে বিচাৰিছে বা যিবিলাক বস্তু তেওঁলোকক লাগে সেইবিলাক হয়তো তেওঁলোকে নাপাবও পাৰে দলীয় ব্যৱস্থা ইয়াত খুব বেছি তেওঁলোকৰ কাম কাজবিলাক খুব বেছি প্ৰকট কাৰণ গণতন্ত্ৰত চৰকাৰ হ'ল দলীয় চৰকাৰ গতিকে দলবিলাকে ইয়াত এই চৰকাৰ গঠন কৰাত তেওঁলোকে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা লয় গতিকে তেওঁলোকে বিভিন্ন ধৰণেৰে দলীয় যিবিলাক তেওঁলোকৰ পলিচিছ দলৰ যিবিলাক আইডিঅলজিছ এইবিলাক জনসাধাৰণৰ আগত দাঙি ধৰি পেলাই বিভিন্ন সময়ত তেওঁলোকক জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰে বা কেতিয়াবা আমি দেখিবলৈ পাইছোঁ যে বিভ্ৰান্ত কৰি সফলও হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থাক দুৰ্বল বুলিও কোৱা হয় দুৰ্বল বুলি কিহৰ কাৰণে কোৱা হয় যে ইয়াত যিকোনো এটা সিদ্ধান্ত বলবৎ কৰোঁতে বহুত পলম হয়
তেওঁলোকে প্ৰথম কথা সিদ্ধান্তটো পটককে ল'ব নোৱাৰে কাৰণ চবৰে লগতে আলোচনা কৰিব লাগিব চবৰে একমত হ'ব লাগিব একমত হোৱাৰ পিছতহে তেওঁলোকে যিকোনো এটা সিদ্ধান্ত ইমপ্লিমেণ্ট কৰিব পাৰিব গতিকে এনে সুনেতৃত্ব হয়তো ইয়াৰ ক্ষেত্ৰত দিব পৰা নাযায় গতিকে যেতিয়া চৰকাৰৰ সুনেতৃত্ব দিব নোৱাৰে বা চৰকাৰে ভালকে কাম কৰিব নোৱাৰে তেতিয়াহ'লে সেই চৰকাৰ পিছৰ নিৰ্বাচনত হয়তো আকৌ জয়যুক্ত নহ'ব পাৰে এনে শাসন ব্যৱস্থাত নৈতিকতাৰ স্খলন ঘটে নৈতিকতাৰ কিহৰ কাৰণে স্খলন ঘটে সাধাৰণ মানুহক প্ৰলোভন দিয়াই পেলাই তেওঁলোকৰ পৰা ভোটটো ল'ব পাৰে আমাৰ যিসকল ৰাজনৈতিক নেতা এই ৰাজনৈতিক নেতাসকলে কি কৰিব পাৰে তেওঁলোকক ভোট লাগে গতিকে ভোটটো তেওঁলোকে জনসাধাৰণৰ পৰা কেনেকৈ পাব তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে আৰু এই প্ৰলোভনবিলাকৰ ভিত্তিত তেওঁলোকে জনসাধাৰণৰ পৰা ভোটটো লয় কিন্তু সেইখিনি প্ৰক্ৰিয়া বা সেই কামটো কৰিবলৈ যাওঁতে যিটো নৈতিক পদ্ধতিৰে যাব লাগিছিল সেই নৈতিক পদ্ধতিটো হয়তো তেওঁলোকে অৱলম্বন নকৰিব পাৰে গতিকে আল্টিমেটলি ইয়াত আমি কি দেখিবলৈ পাইছো যে নৈতিকতাৰ স্খলন দেখিবলৈ পাইছো ইয়াত আৰু এটা সমালোচকসকলে আৰু এটা বিষয়ৰ কথা কৈছে যে ইয়াত আমোলাসকলে গা কৰি উঠে আমোলাসকলৰ প্ৰভাৱ ইয়াত বেছি আমি দেখিবলৈ পাওঁ কিহৰ কাৰণে দেখিবলৈ পাওঁ মই আগতেও তোমালোকক কৈছো যে আমাৰ যিসকল আমোলা এওঁলোক হৈছে পাৰ্মানেণ্ট কিন্তু নন পলিটিকেল এটা বডি এই পাৰ্মানেণ্ট নন পলিটিকেল বডিটোৱে এটা বিশেষ টান পৰীক্ষা এটা দিয়াৰ পিছত তেওঁলোকে এই চাকৰিটো পায় আৰু তেওঁলোক এটা দীৰ্ঘদিন কাল তেওঁলোক থাকে গতিকে তেওঁলোকে গোটেই ৰীতি নীতি নিয়ম কানুনখিনি তেওঁলোকে জানে গতিকে আমাৰ যিসকল মিনিষ্টাৰ্ছ আছে এই মিনিষ্টাৰ্ছসকল কিছুদিনীয়া তেওঁলোকক যদিও আমি 5 বছৰৰ কাৰণে নিৰ্বাচন জিকাই পেলাই আনিছো হয়তো 5 বছৰ কাল তেওঁলোকে নাথাকিবও পাৰে গতিকে যিকেইটা বছৰ তেওঁলোকে কাম কৰে তেওঁলোক সাধাৰণতে এই আমোলাসকলৰ ওপৰত নিৰ্ভৰশীল গতিকে বেসিক্যালি আমোলাসকলে যেনেকৈ চলাইছে তেনেকৈ প্ৰশাসন চলে গতিকে ইয়াত আমোলাৰ প্ৰভাৱ আমি বেছি দেখিবলৈ পাইছো কিছু লেখকে আকৌ ক'ব বিচাৰিছে কি যে এনে গণতন্ত্ৰত পুঁজিবাদে প্ৰয়াস পায় কিহৰ কাৰণে গণতন্ত্ৰত ৰাজনৈতিক ক্ষমতা আছে ঠিকই কিন্তু ইয়াত অৰ্থনৈতিক ক্ষেত্ৰত কিছু বৈষম্য আমি দেখিবলৈ পাওঁ পলিটিকেল ইকুৱেলিটি মানুহক দিয়া হৈছে ঠিকই কিন্তু ইয়াত ইকনমিক ডিসপ্যাৰিটি আমি দেখিবলৈ পাইছো গতিকে আল্টিমেটলি যেতিয়া ইকনমিক ডিসপ্যাৰিটি থাকে তেতিয়া কি হয় যিসকল নিৰীহ জনতা তেওঁলোক কেতিয়াবা শোষণৰ কবলত পৰিব লগা হয় গতিকে পলিটিকেল যদিও গণতন্ত্ৰই ৰাজনৈতিক পলিটিকেল সামাজিক আৰু ৰাজনৈতিক সমতাৰ সৃষ্টি কৰিবৰ কাৰণে বা এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুত ক্ষেত্ৰত বা বহুত সময়ত হয়তো সেইটো তেওঁলোক সফল হোৱা নাই গতিকে ইকনমিক ডিসপ্যাৰিটিয়ে আল্টিমেটলি কি কৰিব জনসাধাৰণৰ মাজত বৈষম্যৰ সৃষ্টি কৰিব গণতন্ত্ৰত মানুহ প্ৰায়ে আবেগৰ দ্বাৰা পৰিচালিত হোৱাও দেখা গৈছে গণতন্ত্ৰত আমি কি দেখিবলৈ পাইছো যে জনসাধাৰণ বিলাক খুব আবেগিক হৈ পৰে গতিকে এই আবেগে চৰকাৰক কি কৰিব পাৰে বিপথে পৰিচালনা কৰিব পাৰে কাৰণ বহুত সময় চৰকাৰৰ হাত ভৰি বন্ধা এই কাৰণে বন্ধা যে চৰকাৰটো কেনেকৈ গঠন হৈছে জনসাধাৰণৰ ভোটৰ ওপৰত গঠন হৈছে গতিকে এই ভোটটো কিহৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে যে পাব্লিক অপিনিয়ন পাব্লিকে কি কৈছে ভোটৰ নিৰ্বাচনৰ আগত আমি কি দেখিবলৈ পাওঁ যে জনসাধাৰণে বিভিন্ন কথা আলোচনা কৰে জনমত এটা গঠন হয় আৰু সেই জনমতৰ ওপৰত বা ভিত্তি কৰি তেওঁলোকে চৰকাৰটোক ভোট দিয়ে গতিকে জনসাধাৰণৰ যিটো আবেগিক মনোভাৱ সেই আবেগিক মনোভাৱটোৱে কিন্তু চৰকাৰক যথেষ্ট বিভ্ৰান্তিত পেলায় বহু ক্ষেত্ৰত গণতন্ত্ৰৰ সুনেতৃত্বৰ অভাৱো আমি পৰিলক্ষিত কৰিবলৈ পাইছো বা দেখিবলৈ পাইছো গতিকে গণতন্ত্ৰত সকলো মানুহে যে ভালকে চৰকাৰ চলাব পাৰিব বা ভালকে তেওঁলোকে আগবঢ়াই নিব পাৰিব সেইটো নহয় গতিকে এই ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো যে জনসাধাৰণৰ উন্নতিৰ কাৰণে যদিও গণতন্ত্ৰক আমি এটা আজিকালি সকলো দেশে গণতন্ত্ৰক আকোৱালি লৈছে বা এতিয়া গণতন্ত্ৰ পদ্ধতিৰ মতে সকলো দেশৰ চৰকাৰ চলিছে কিন্তু এই এছাম লোকে পলিটিকেল থিংকাৰ্ছে গণতন্ত্ৰৰ এই কুফলখিনিও কিন্তু আমাৰ আগত দাঙি ধৰিছে কিন্তু আমি যদি এটা মূল্যায়ন কৰোঁ তেতিয়াহ'লে কি দেখিম যে
যিবিলাক কুফলৰ বিষয়ে আমি এতিয়া আলোচনা কৰিলোঁ, এই কুফলবিলাকৰ তুলনাত কিন্তু যিখিনি গণতন্ত্ৰৰ ভাল ফলৰ কথা আমি আলোচনা কৰিছিলোঁ, সেইখিনি কিন্তু তাৰ ষ্ট্ৰেংথ যদি আমি তজু পাল্লাত তোলোঁ, তেতিয়াহ'লে তাৰ ষ্ট্ৰেংথ কিন্তু বহুত ভাৰী বা বহুত হেভি। গতিকে গণতন্ত্ৰক আঁকোৱালি ল'বলৈ বা গণতন্ত্ৰক আমি আজিৰ বৰ্তমান যুগত সকলো দেশে, বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা এখন দেশে ডেমক্ৰেচিক আঁকোৱালি এইকাৰণেই লৈছে যে ই বেচিকেলি আইনৰ শাসনৰ ওপৰত প্ৰতিষ্ঠা, আৰু দ্বিতীয়তে সকলো মানুহকে সি সমানভাৱে বা সমান দৃষ্টিপাতেৰে চায় আৰু সকলোকে সমান ধৰণে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতা এষ্টাব্লিছ কৰিব বিচাৰিছে। গতিকে গণতন্ত্ৰৰ মূল ভেটিটো হ'লকে যে ইকুৱেলিটি ফৰ অল, পলিটিকেল, ছ'চিয়েল অৰ ইকনমিক, যিটোৱেই নহওক লাগিলে সকলো মানুহকে এওঁলোকে সমান সুযোগ আৰু সুবিধা দিব বিচাৰিছে। এতিয়া আমি চাওঁ যে গণতন্ত্ৰৰ বিষয়ে আমি পঢ়িলোঁ, আমি আগৰ ক্লাছতো পঢ়িলোঁ, হোৱাট ইজ ডেমক্ৰেচি আমি পঢ়িলোঁ, ইয়াৰ পৰিসৰ কি আমি পঢ়িলোঁ, বা ডেমক্ৰেচি টাইপছ পঢ়িলোঁ, ডাইৰেক্ট ডেমক্ৰেচিৰ বিষয়ে আমি আগতে আলোচনা কৰিলোঁ, আজি আমি ইনডাইৰেক্ট ডেমক্ৰেচিৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি চাওঁ যে গণতন্ত্ৰ সাফল্য হ'বলৈ কেনেকুৱা ধৰণৰ চৰ্তাৱলী লাগে বা কি কি কণ্ডিশ্যনত গণতন্ত্ৰ ছাকচেছফুল হয়। যেনেকৈ আমি এটা গছৰ পুলি এটা যেতিয়া আমি ৰুওঁ, তেতিয়া আমি কি কৰোঁ, তাত আমি সাৰ দিব লাগে, মাটিত সাৰ মিলাব লাগে, পানী দিব লাগিব, বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ কেতিয়াবা আমি হয়তো দিওঁ। গতিকে কিমানখিনি দিলে এজোপা গছ হ'ব। ঠিক তেনেকৈ আমি গণতন্ত্ৰক ভাল বুলি কৈছোঁ, কিন্তু কেনেকুৱা পৰিস্থিতিত গণতন্ত্ৰ গ্ৰ' কৰিব বা গঠন হ'ব। যেনেকৈ মই আগতে ক'লোঁ যে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, তেতিয়া নেহেৰুৰ হাতত নেহেৰুৱে কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে। তেওঁ প্ৰথমতে কি পাইছিলে, তেওঁ এখন চূৰ্ণ বিচ্ছিন্ন সামাজিকভাৱে একেবাৰে চূৰ্ণ বিচ্ছিন্ন এখন সমাজ যি অন্ধবিশ্বাসত পোত খাই আছিল, তেনেকুৱা এখন ভাৰতবৰ্ষ তেওঁৰ হাতত উঠিল। দ্বিতীয়তে ৰাজনৈতিকভাৱে আমি ইমান সবল নাছিলোঁ, স্পেচিয়েলি আৰ্থিকভাৱে। ব্ৰিটিছসকলে, আমি সেই সময়ৰ কথালৈ বেছি দীঘলীয়া নকৰোঁ, যে আমি সকলোৱে জানো যে ব্ৰিটিছসকলে সেই সময়ত আমাক আৰ্থিকভাৱে কেনেকৈ শোষণ কৰিছিলে। গতিকে এনে পৰিস্থিতিত যেতিয়া ভাৰতবৰ্ষখন জৱাহৰলাল নেহৰুৱে গঢ় দিবলগীয়া হৈছিলে, তেওঁ কেনেকৈ গঢ় দিব বিচাৰিছিলে? তেওঁ গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰি তেওঁ এষ্টাব্লিছ কৰিব বিচাৰিছিলে। তেওঁনো কিয় গণতন্ত্ৰ বিচাৰিছিলে? কাৰণ তেতিয়াতে তেওঁ উপলব্ধি কৰিব পাৰিছিলে যে গণতন্ত্ৰৰ অবিহনে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশক আকৌ পুনৰ গঢ় দিয়া সম্ভৱপৰ নহয়। গতিকে কেনেকুৱা ধৰণৰ কণ্ডিশ্যনছ বা চৰ্তাৱলী থাকিলে গণতন্ত্ৰ ছাকচেছফুল বা এষ্টাব্লিছ কৰিব পৰা যায়? প্ৰথমতে নাগৰিকসকলৰ গণতন্ত্ৰৰ প্ৰতি এটা ধাউতি থাকিব লাগিব। তেওঁলোকে বিচাৰিব লাগিব যে এখন দেশ গণতন্ত্ৰৰ ওপৰত স্থাপন কৰা হয়। গতিকে গণতন্ত্ৰৰ সাফল্যৰ বাবে গণতান্ত্ৰিক জনগণৰ প্ৰয়োজন। মানুহবিলাক গণতান্ত্ৰিকভাৱে সফল বা কচিয়াছ বা কেয়াৰফুল তেওঁলোক হ'ব লাগিব। গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কৰিবলগীয়া তেওঁলোকৰ যিবোৰ কৰ্তব্য, সেই কৰ্তব্যসমূহ তেওঁলোকে পালন কৰি আহিব লাগিব। আৰু তাক ৰক্ষা কৰিবৰ কাৰণে, গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক ইচ্ছুকো হ'ব লাগিব। অকল গণতন্ত্ৰ থাকিলেই নহ'ব, তেওঁলোকে গণতন্ত্ৰ ৰক্ষা কৰিব পাৰিব লাগিব। আৰু তাৰ কাৰণে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আমি এখন সমাজত আমি ধৰি লোৱা সমতা এষ্টাব্লিছ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে মুখেৰে খালি কেৱল আমি সকলো সমান বুলি কৈ থাকিলে নহ'ব, হাতে কামে আমি দেখুৱাব লাগিব যে আমি সকলোকে সমান বুলি আমি ভাবিছোঁ। বা ইকনমিক ইকুৱেলিটি যেতিয়া আমি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ, চৰকাৰে যিখিনি ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনিক আমি যাতে বিচলিত চৰকাৰ হৈ নাযায় বা চৰকাৰে আমাক দিবলগীয়া প্ৰাপ্যখিনিৰ পৰা আমি বঞ্চিত হোৱা নাই, সেই গোটেই বস্তুখিনি আমি চাব লাগিব। গতিকে যিসকল মানুহৰ গাত এই গুণখিনি আছে যে তেওঁলোকে গণতন্ত্ৰক ৰক্ষা কৰিব, তেওঁলোকে গণতন্ত্ৰক ছাপোৰ্ট কৰিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো তেওঁলোকে মানি চলিব, তেতিয়াহে আমি এখন দেশক আমি গণতান্ত্ৰিক বা তাত থকা মানুহসকলক গণতান্ত্ৰিক জনগণ বুলি আমি ক'ব পাৰিম। গতিকে গণতান্ত্ৰিক সচেতনতাটো মানুহৰ থাকিব লাগিব, তেতিয়াহে গণতন্ত্ৰ ছাকচেছফুল হ'ব পাৰিব। তাৰোপৰি গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ হ'লে অৰ্থনৈতিক স্বাধীনতা একান্তভাৱে প্ৰয়োজন। উৎপাদনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? সামাজিক নিয়ন্ত্ৰণ থকাটো উচিত।
গতিকে যধে মধে এজন মানুহক যদি আমি উৎপাদন কৰিবলৈ দিওঁ তেতিয়াহ'লে কি হ'ব তেওঁ ধনী হৈ যাব আৰু বাকীবিলাক দুৰ্বল হৈ থাকিব বা দুখীয়া হৈ থাকিব আৰু তেতিয়া কি হ'ব শোষণৰ সৃষ্টি হ'ব যেটো কাৰ্ল মাৰ্ক্সে কৈছিলে যে হ্যাভস এণ্ড হ্যাভ নটস দুটা শ্ৰেণীৰ মাজত বিভাজন হ'ব গতিকে অৰ্থনৈতিক ক্ষেত্ৰত সকলোকে চৰকাৰে সমান অধিকাৰ দিব লাগিব গতিকে গণতন্ত্ৰত ইকনমিক ইকুৱেলিটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰে যিখিনি ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনি কিন্তু সকলো মানুহে আকোৱালি ল'ব লাগিব তাৰ উপৰি গণতন্ত্ৰক কৃতকাৰ্যতা কৰিবৰ কাৰণে এটা গণতান্ত্ৰিক পৰিৱেশৰ প্ৰয়োজন হ'ব গণতান্ত্ৰিক পৰিৱেশটো কেনেকুৱা ধৰণৰ হ'ব লাগিব যে অধিকাৰ আৰু স্বাধীনতা স্বীকৃতিৰ দ্বাৰা গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি কৰি তুলিব পৰা যায় গতিকে এখন দেশৰ নাগৰিকসকল সুস্থিৰ বা সবল কেতিয়া হ'ব যেতিয়া তেওঁলোকে অধিকাৰসমূহ পায় এজন মানুহৰ আত্মবিকাশ কেতিয়া হ'ব সেই আত্মবিকাশ হ'ব যেতিয়া তেওঁ অধিকাৰসমূহ পায় আৰু এই অধিকাৰসমূহ চৰকাৰে দিব লাগিব আৰু এই অধিকাৰসমূহ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকিব লাগিব গতিকে মানুহৰ এই অধিকাৰ আৰু স্বাধীনতা যেতিয়া স্বীকৃতিপ্ৰাপ্ত হ'ব তেতিয়া মানুহে এটা গণতান্ত্ৰিক পৰিৱেশ গঢ় লৈ তুলিব পাৰিব অৰ্থনৈতিক আৰু সমাজত থকা অন্যান্য যিবিলাক বৈষম্য এই বৈষম্যবিলাক আঁতৰ কৰিব লাগিব তেতিয়াহে সমাজত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পৰা যাব ইয়াৰ উপৰি জনগণৰ আনৰ মতৰ প্ৰতি সহনশীলতা মনোভাৱ দেখুৱাব পাৰিব লাগিব যেতিয়ালৈকে এই সহনশীলতা মনোভাৱ আমাৰ নাথাকে তেতিয়া আমি গণতন্ত্ৰ কেতিয়াও এষ্টাব্লিছ কৰিব নোৱাৰো কাৰণ সাধাৰণতে আমি কি বুলি কওঁ যে গণতন্ত্ৰ হৈছে সংখ্যাগৰিষ্ঠতাৰ শাসন কিন্তু সংখ্যাগৰিষ্ঠতা হলেও ইয়াত যিসকল সংখ্যালঘু লোক আছে এই সংখ্যালঘু লোকসকলৰ যিবিলাক আশা আকাংক্ষা এই আশা আকাংক্ষাসমূহক আমি কেতিয়াও নুই কৰিব নোৱাৰো গতিকে সকলোৰে প্ৰতি মৰম স্নেহ আৰু সহানুভূতি ভাৱ যদি আমি দেখুৱাব পাৰো তেতিয়াহে আমি কি কৰিব পাৰিম আমি গণতন্ত্ৰ এষ্টাব্লিছ কৰিব পাৰিম ৰাজনৈতিক নেতাসকল ন্যায় নীতি আৰু বিবেকবোধৰ ওপৰত গণতন্ত্ৰৰ সাফল্যতা নিৰ্ভৰ কৰে গতিকে গণতন্ত্ৰক সাকসেসফুল কৰিবলৈ হলে আমি কি কৰিব লাগিব যে আমাৰ যিসকল নেতা আছে এই নেতাসকলে যিবিলাক কামকাজ কৰিছে এই কামকাজবিলাক কৰোতে তেওঁলোকে কি কৰিব লাগিব ন্যায় নীতি আৰু বিবেকবোধৰ ওপৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে যিসকলে চৰকাৰ চলাইছে বা যিসকলে প্ৰশাসন চলাইছে তেওঁলোকে ন্যায়ৰ ওপৰত ভিত্তি কৰি প্ৰশাসন চলাব লাগিব বহুতে এনে গণতন্ত্ৰ সাফল্যৰ বাবে তেওঁলোকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিয়ে লোকেল সেল্ফ গভৰ্নমেন্ট হ'ব লাগিব ইয়াৰ ফাউণ্ডেশ্যন আধাৰশিলা লোকেল সেল্ফ বা আমাৰ যেটো স্বায়ত্তশাসনৰ আধাৰশিলাৰ ওপৰতহে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পৰা যায় গতিকে আমি আগতেও কৈছো যে গণতন্ত্ৰক যদি আমি সাকসেসফুল কৰিবলৈ হয় তেতিয়াহলে আমি একবাৰ তৃণমূল পৰ্যায়ৰ পৰা গণতান্ত্ৰিক ভেটি এটা আমি সৃষ্টি কৰিব লাগিব আৰু এইটো সম্ভৱপৰ হ'ব যেতিয়া আমাৰ স্বায়ত্তশাসনৰ ব্যৱস্থা থাকিব গতিকে স্বায়ত্তশাসনে লোকেল সেল্ফ গভৰ্নমেন্টক স্বায়ত্তশাসনে গণতন্ত্ৰক কটকটীয়া কৰি তুলিব পাৰিব তাৰ উপৰি গণতন্ত্ৰক সাফল্য কৰিবলৈ হলে শিক্ষাৰ সম্প্ৰসাৰণ সাংঘাতিক প্ৰয়োজন গতিকে মানুহবিলাক যদি শিক্ষিত নহয় তেতিয়াহলে কি হ'ব তেওঁলোকে চৰকাৰী যিবিলাক সুযোগ সুবিধা বা চৰকাৰী যিবিলাক বিষয় বস্তু তেওঁলোকক দিছে সেই বস্তুবিলাক তেওঁলোকে ভালকে উপভোগ কৰিব নোৱাৰিব গতিকে তেওঁলোকক কি কৰা হৈছে যে তেওঁলোকক শিক্ষা দিব লাগিব শিক্ষিত লোকসকলক পটককে কোনেও বিচলিত কৰিব নোৱাৰে আৰু প্লাস তেওঁলোকে কি কৰিব পাৰিব কোনটো ভাল কোনটো বেয়া সেইটো বিচাৰ বিশ্লেষণ তেওঁলোকে কৰিব পাৰিব জেএছ মিলে সেইকাৰণে কৈছে যে সৰ্বজনীন ভোটাধিকাৰ স্বীকৃতিৰ পূৰ্বে সৰ্বজনীন শিক্ষা ব্যৱস্থাৰ আৱশ্যক so universal teaching must precede universal enfranchisement
শিক্ষকে মানুহক শিক্ষাই মানুহক সচেতন কৰি তোলে গতিকে শিক্ষা নহলে আমি কোনো এটা বিষয়বস্তু আমি ভালকৈ বিশ্লেষণ কৰিব নোৱাৰো আমি ভালকৈ বিচাৰ কৰিব নোৱাৰো গতিকে আগতে মানুহক শিক্ষিত কৰি ল'ব লাগিব তেতিয়া যদি মানুহখিনি সঁচাকে শিক্ষিত হয় তেতিয়াহে আমি কি কৰিব পাৰো গণতন্ত্ৰক আমি সাফল্য কৰি তুলিব পাৰিম গণতন্ত্ৰক সাফল্য কৰিবৰ কাৰণে কি কৰিব লাগিব মানুহবিলাক সৎ হ'ব লাগিব আৰু সুদক্ষ হ'ব লাগিব আৰু উৎসাহী হ'ব লাগিব আৰু চৰকাৰী কৰ্মচাৰী এইটো ক্ষেত্ৰত এই কামখিনি কৰ্মচাৰীসকলৰ হাতত থাকিব লাগিব গতিকে যদি আমি গণতান্ত্ৰিক শাসন ব্যৱস্থাত আমি উৎসাহ নিদিওঁ আমি সুদক্ষ নহওঁ তেতিয়াহ'লে আমি গণতন্ত্ৰক কেতিয়াও ছাকচেছফুল কৰি তুলিব নোৱাৰোঁ গণতন্ত্ৰত প্ৰশাসনিক দায়িত্ব এওঁলোকে পালন কৰে গতিকে কৰ্মচাৰীসকলৰ এটা ডাঙৰ ইয়াত ভূমিকা আছে গতিকে যেহেতু তেওঁলোকে চৰকাৰী কাৰ্যকলাপ তেওঁলোকে পালন কৰে গতিকে তেওঁলোক প্ৰথম কথা সৎ হ'ব লাগিব তেওঁলোকৰ লক্ষ্য স্থিৰ হ'ব লাগিব আৰু তেওঁলোক উৎসাহী হ'ব লাগিব তেওঁলোকৰ কোনো ধৰণৰ নেগেটিভিটি থাকিব নালাগিব গতিকে এনে ধৰণৰ আমি কি বুলি ক'ম যে কৰ্মচাৰী যদি থাকে তেতিয়াহ'লে তেওঁলোকে গণতন্ত্ৰক ছাকচেছফুল কৰিব পাৰিব গণতন্ত্ৰ ছাকচেছফুলৰ কাৰণে ৰাজনৈতিক দল দৰকাৰ আৰু বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ অবিহনে গণতন্ত্ৰ থাকিব নোৱাৰে আৰু এই গণতন্ত্ৰত সদায় যিটো দলে মই আগতেও কৈছো যে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৱে চৰকাৰ গঠন কৰে আৰু যিটো দলে নেক্সট হাইয়েষ্ট ভোট পায় তেওঁলোক বিৰোধী দল হিচাপে তেওঁলোকৰ কাৰ্যকলাপসমূহ তেওঁলোকে পালন কৰে বিৰোধী দলে সদায় কি কৰে চৰকাৰক সচেতন কৰি ৰাখে তাৰোপৰি ৰাজনৈতিক দলবিলাক হৈছে জনমত প্ৰকাশ কৰা এটা মাধ্যম কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে বিৰোধী দল মানে তেওঁলোকে হকে নহকে চৰকাৰক সমালোচনা কৰিব সেইটো নহয় তেওঁলোকৰ যিটো সমালোচনা হ'ব সেইটো কনষ্ট্ৰাক্টিভ হ'ব লাগিব গতিকে চৰকাৰক সমালোচনা কৰি পেলাই চৰকাৰে কৰা ভুলবিলাক তেওঁলোকে আঙুলিয়াই দিব লাগিব যাতে চৰকাৰে সেই ভুলবিলাক নকৰে লগতে তেওঁলোকেও সেইটোৰ পৰা এটা শিক্ষা ল'ব লাগিব যে এই চৰকাৰৰ এই ভুলখিনিৰ কাৰণে জনসাধাৰণে তেওঁলোকক পিছৰবাৰ ভোট নিদিলে আমি যদি কিবা কাৰণে পাৱাৰত আহোঁ তেতিয়াহ'লে পিছৰবাৰ আমি এই ভুল কামটো নকৰোঁ গতিকে ৰাজনৈতিক দলত গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা অতি বেছি আৰু লগতে আমি যিসকল বিৰোধী দল সেই বিৰোধী দলৰ ৰোলটো আমি নুই কৰিব নোৱাৰোঁ আৰু আকৌ কিছুমানৰ মতে যে গণতন্ত্ৰক সাফল্য কৰিবলৈ হ'লে এখন লিখিত সংবিধানৰ সাংঘাতিক প্ৰয়োজন সংবিধানখন লিখিত থাকিলে কি হয় জনসাধাৰণে চৰকাৰৰ কৰ্তব্য আৰু তেওঁলোকৰ অধিকাৰৰ সম্পৰ্কে তেওঁলোকৰ এটা জ্ঞান হয় তাৰোপৰি যদি এখন লিখিত সংবিধান থাকে তেতিয়া চৰকাৰে কোনো কাৰণতে তেওঁলোকৰ ক্ষমতা অপব্যয় কৰিব নোৱাৰে গতিকে লিখিত সংবিধানে কি কৰে নাগৰিকসকলক তেওঁলোকৰ প্ৰাপ্যবিলাকৰ বিষয়ে জনায় চৰকাৰৰ কিখিনি কাৰ্য সেইবিলাকৰ বিষয়েও জনায় আৰু তেওঁলোকক সদায় সচেতন বা সজাগ কৰি ৰাখে গতিকে ৰিটেন কনষ্টিটিউশ্যনে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাত এটা সাংঘাতিক গুৰুত্বপূৰ্ণ অৰিহণা তেওঁলোকে জনায় JS মিলৰ মতে গণতান্ত্ৰিক কৃতকাৰ্য কৰিবলৈ হ'লে এখন সংখ্যালঘুৰ প্ৰতিনিধিত্ব ব্যৱস্থাও থাকিব লাগিব গতিকে আমি যদি আমাৰ যিটো শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাটোক যদি আমি গণতান্ত্ৰিক শাসন ব্যৱস্থাটো আমি চলাই নিব বিচাৰিছোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব তাত আমাৰ যিসকল সংখ্যালঘু এই সংখ্যালঘুসকলক কিন্তু আমি অগ্ৰাধিকাৰ দিব লাগিব তেওঁলোকক আমি অৱমাননা কৰি পেলাই এখন গণতান্ত্ৰিক গণৰাজ্য আমি স্থাপন কৰিব নোৱাৰোঁ কাৰণ আগতে মই কৈছোঁ যে ইয়াত সকলো মানুহকে সমান সুযোগ সুবিধা দিয়া হয় গণতন্ত্ৰৰ সাফল্যতা আৰু এটা চৰ্ত হ'ল যে সুস্থ সবল আৰু সদাজাগ্ৰত জনমত সুস্থ সবল আৰু সদাজাগ্ৰত জনমত জনসাধাৰণৰ জনমত গঠন কৰিবলৈ নোৱাৰিলে গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰিব গতিকে ষ্ট্ৰং পাব্লিক অপিনিয়ন এটা সাংঘাতিক প্ৰয়োজন আৰু এই ষ্ট্ৰং পাব্লিক অপিনিয়নটোৱে কি কৰে গণতন্ত্ৰক আগবঢ়াই নিয়ে গণতন্ত্ৰৰ বাবে জাতীয় সংহতি আৰু ঐক্যৰ আৱশ্যক গতিকে গণতন্ত্ৰক আমি যদি ছাকচেছফুল কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে জনসাধাৰণৰ মাজত আমি জাতীয় আৰু সামাজিক ঐক্যবোধৰ
সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব যাৰ অবিহনে গণতন্ত্ৰ কেতিয়াও আমি সাফল্য কৰি তুলিব নোৱাৰো গতিকে জাতীয় সংহতি আৰু ঐক্যতাৰ এনাজৰীডাল আমি বান্ধি ৰাখিব পাৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম এখন সুস্থ সবল গণতান্ত্ৰিক গণতন্ত্ৰ আমি প্ৰতিষ্ঠা কৰিব পাৰিম গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে মানুহৰ মাজত সামাজিক দায়বদ্ধতাটো থাকিব লাগিব মানুহৰ মাজত যদি সামাজিক দায়বদ্ধতাটো নাথাকে তেতিয়াহ'লে আমি গণতন্ত্ৰ কেতিয়াও সাফল্য কৰি তুলিব নোৱাৰো তেওঁলোকৰ মাজত যিবিলাক সংকীৰ্ণ ব্যক্তিগত স্বাৰ্থ আছে সেই স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব নালাগিব তেওঁলোকে কল্যাণ সকলোৰে কল্যাণৰ কাৰণে সাজু হ'ব লাগিব যদি এখন দেশত মানুহবিলাকে নিজৰ সংকীৰ্ণ স্বাৰ্থৰ কথা চিন্তা কৰে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও সাফল্য হ'ব নোৱাৰে কাৰণ গণতন্ত্ৰৰ মূল বা মেইন উদ্দেশ্য হৈছে কি যে সকলো মানুহৰ কাৰণে সি সমানে চিন্তা কৰিব ই ধনী শ্ৰেণী হওক ই দুখীয়া শ্ৰেণী হওক সমাজত পিছপৰা শ্ৰেণী কিয় নহওকনো চৰকাৰী প্ৰক্ৰিয়াৰ বা গণতন্ত্ৰৰ মূল উদ্দেশ্য বা লক্ষ্য হৈছে কি যে সমাজৰ সকলো মানুহকে এওঁলোকে সমানে সকলোবিলাক সুযোগ সুবিধা দিব গতিকে কোনোবা মানুহে যদি এটা সংকীৰ্ণ মনোবৃত্তি লৈ পেলাই তেওঁলোকে নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু গণতন্ত্ৰ কেতিয়াও সাফল্য হ'ব নোৱাৰিব বহুতে গণতন্ত্ৰ সাফল্যৰ বাবে গণতান্ত্ৰিক ঐতিহ্যৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে গণতান্ত্ৰিক শাসন ব্যৱস্থা আমি আগবঢ়াই নিবলৈ হ'লে এটা গণতান্ত্ৰিক ঐতিহ্যৰ অতি প্ৰয়োজনীয় গতিকে এইখিনিতে গণতন্ত্ৰ সাকসেসফুল হোৱাৰ এটা মেইন উদ্দেশ্য বা মেইন লক্ষ্য হৈছে কি যে মানুহৰ মাজত এটা সচেতনতা থাকিব লাগিব মানুহৰ মাজত এটা ইচ্ছা থাকিব লাগিব কাৰণ এখন সমাজত যেতিয়া জনসাধাৰণ থাকে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ইস্যুজ লৈ পেলাই তেওঁলোকৰ মাজত কনফ্লিক্ট বা তেওঁলোকৰ মাজত এটা মতানৈক্য হোৱাৰ সম্ভাৱনা থাকে এইটো স্বাভাৱিক কিন্তু এই গোটেইবিলাকক ইমপ্লিমেণ্ট নকৰি পেলাই সকলোকে যদি আমি সমান দৃষ্টিকোণেৰে চাওঁ যেটো চৰকাৰেও চাব লাগিব তেতিয়াহ'লেহে আমি এখন গণতান্ত্ৰিক দেশ আমি এষ্টাব্লিছ কৰিব পাৰিম এই চৰ্তগীতা যেতিয়ালৈকে সকলো মানুহে পূৰণ কৰিব আৰু চৰকাৰৰ মানি চলিব তেতিয়াহ'লে আমি গণতন্ত্ৰক সাকসেসফুল কৰিব পাৰিম তো ইয়াৰ পিছত আমি নেক্সট ক্লাছত ডেমক্ৰেটিক থিওৰিজৰ বিষয়ে আমি আলোচনা কৰিম আজি আমি কিখিনি চালো আমি এই বস্তুখিনি চাওঁ যে আমি অলৰেডি দেখিলো কি যে আজি বৰ্তমান যুগত আমাৰ দুটা প্ৰকাৰৰ গণতন্ত্ৰ আছে এটা হৈছে কি ডাইৰেক্ট ডেমক্ৰেসি আৰু এটা হৈছে কি ইনডাইৰেক্ট ডেমক্ৰেসি মই আগতেও কৈছো যে ডাইৰেক্ট ডেমক্ৰেসি কোড প্ৰযোজ্য হৈছিল আগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত সেই সময়ত সেই শাসন ব্যৱস্থাটো ইমপ্লিমেন্ট কৰিব পৰা এই কাৰণেই গৈছিল যে জনসংখ্যা কম আছিল আৰু সেই সময়ৰ গ্ৰীক নগৰ ৰাষ্ট্ৰ যিবিলাক আছিল এই নগৰ ৰাষ্ট্ৰবিলাকত সকলো মানুহকে কিন্তু শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল কাক বাদ দিছিল মহিলাসকলক বাদ দিছিল তেওঁলোকে মহিলাসকলক ঘৰৰ চাৰিবেৰৰ ভিতৰত তেওঁলোকে ৰাখিছিল আৰু সেই সময়ত যিসকল ধনী শ্ৰেণীৰ লোক আছিল এই ধনী শ্ৰেণীৰ লোকসকলক সহায় কৰিবৰ কাৰণে তেওঁলোকক এছিষ্ট কৰিবৰ কাৰণে এছাম লোক আছিল যাক আমি সাৰ্ভ বুলি কৈছিল বা যাক আমি স্লেভছ বুলি কৈছিল গতিকে এই স্লেভছ বিলাককো তেওঁলোকে কি কৰিবলৈ দিয়া নাছিল ভোটাধিকাৰ দিয়া নাছিল গতিকে আলটিমেটলি মুষ্টিমেয় কেইজনমান মানুহে ৰৈ গ'ল মিলৰ মতে যে যাৰ শিক্ষা দীক্ষা আছিল যাৰ হাতত সম্পত্তি আছিল আৰু যাৰ হাতত উপৰন্ত সময় আছিল এইকেইজন ব্যক্তিয়েহে মানে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিব গতিকে তেওঁলোকে যিকোনো এটা ব্যৱস্থা তেওঁলোকে সোনকালে সিদ্ধান্ত তেওঁলোকে ল'ব পাৰিছিল বা তেওঁলোকে ওপেন ফিল্ড এখনত লগ লাগিছিল আৰু তেওঁলোকে যিকোনো এটা সিদ্ধান্ত সোনকালে তেওঁলোকে ল'ব পাৰিছিল ডাইৰেক্ট ডেমক্ৰেসি তেওঁলোকৰ কেইটামান মেথডছ আছিল এই মেথডছ বিলাক কি গণপ্ৰস্তাৱ বা আমি যেটো ইনিশিয়েটিভ বুলি কওঁ ইনিশিয়েটিভটো মানে কি যে যিকোনো এই ইনিশিয়েটিভৰ দ্বাৰা জনগণৰ আইন প্ৰণয়ন আৰু সংবিধান সংশোধনত অংশগ্ৰহণ কৰিব পাৰিছিল যে যিকোনো এটা ইস্যু লৈ পেলাই যেতিয়া আইন ৰচনা কৰা হয় বা সংবিধানখন সংশোধন কৰিবলগীয়া হয় তেতিয়াহ'লে কি হয় জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু
এই প্ৰস্তাৱৰ জৰিয়তে তেওঁলোকে আইনৰ যিটো পৰিৱৰ্তন তেওঁলোকে আনিব বিচাৰিছিলে তেওঁলোকে এই ইনিচিয়েটিভ মানে তেওঁলোকৰ দ্বাৰা ইনিচিয়েটিভটো আহে যে তেওঁলোকে চৰকাৰক জনাব যে আইনৰ এই বস্তুকেইটা তেওঁলোকে পৰিৱৰ্তন বা চেঞ্জ তেওঁলোকে আনিব বিচাৰিছে ৰেফাৰেণ্ডাম বা গণভোটৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিলে যে চৰকাৰে কোনো আইনৰ প্ৰস্তাৱক জনসাধাৰণৰ অনুমোদনৰ কাৰণে পঠিয়াব পাৰে যে যিকোনো এটা আইন তেওঁলোকে সংশোধন কৰিব বিচাৰিছে তেতিয়াহ'লে আগতীয়াকৈ তেওঁলোকে জনসাধাৰণৰ ওচৰলৈ পঠিয়াব পাৰে আৰু এই আইনৰ প্ৰতি তেওঁলোকৰ সমৰ্থন থাকিবও পাৰে নাথাকিবও পাৰে গতিকে গণভোটৰ জৰিয়তে নাগৰিকে কি কৰিব পাৰে চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে তৃতীয় পৰ্যায়টো আছিলে প্ৰত্যাহ্বান বা আদেশ বা ৰিকল মানে কি যে এজন চৰকাৰী বিষয়াক সময়ৰ আগতে তেওঁৰ কাম কাজত যদি জনসাধাৰণ সন্তুষ্ট নহয় তেতিয়াহ'লে তেওঁক উভতাই আনিব পাৰে বা তেওঁক মাতি লৈ আনিব পাৰে আৰু গণ অভিমত বা প্লেবিচাইটটো কি যে নিৰ্দিষ্ট বিষয়ত নাগৰিকসকলক অভিমত বিচাৰে যেনেকৈ আমি আগৰ পৰা শুনি আছিলোঁ যে কাশ্মীৰৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে প্লেবিচাইট কৰিব যে কাশ্মীৰ ভাৰতৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব গতিকে যিকোনো এটা ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ আগতে হয়তো সেই দেশৰ বা সেই ঠাইৰ জনসাধাৰণৰ লগত আলোচনা কৰি ল'ব গতিকে এইকেইটা ইয়াৰ মাধ্যম বা এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছিলে গণতন্ত্ৰ ডাইৰেক্ট ডেমক্ৰেচিত সেই সময়ৰ সমাজত প্ৰযোজ্য তেওঁলোকে কৰিছিলে কিন্তু আগতেও কৈছো যে এই গণতন্ত্ৰৰ কিছুমান দোষো আছিলে কিছুমান মেৰিটছো আছিলে কিছুমান ডিমেৰিটছো আছিলে গতিকে ইয়াত সকলো মানুহে হয়তো সমান ধৰণেৰে কি কৰিব পৰা নাছিলে ইয়াত প্ৰত্যক্ষ গণতন্ত্ৰ হ'ল প্ৰকৃত গণতান্ত্ৰিক শাসন ব্যৱস্থা কাৰণ এইটো আচল কাৰণ সকলো মানুহকে যিখিনি মানুহে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ গোটেই নলেজ বা তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে জানিছিলে ঠিক সেইদৰে তেওঁলোকে কি কৰিছিলে এইটো ব্যয়বহুল এই গণতন্ত্ৰ যেতিয়া চলাইছিলে তাত বিশেষ খৰচ এটা নহৈছিলে সেইটো এটা ইয়াৰ ডাঙৰ প্লাছ পইণ্ট যে আজি মডাৰ্ণ যুগত এটা ইলেকশ্যন হ'লে যিমানখিনি আয় ব্যয় হয় যিমানখিনি টকা খৰচ হয় সেই সময়ত ইমানখিনি টকা হয়তো খৰচ হোৱা নাছিলে এই শাসন ব্যৱস্থাত কি হয় জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি পায় আৰু তেওঁলোকে চৰকাৰী কাৰ্যকলাপত যেহেতু প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে বা ভূমিকা লয় গতিকে তেওঁলোকতো সচেতন বা সজাগ হৈ থাকিব লাগিব গতিকে তেওঁলোকৰ ৰাজনৈতিক সচেতনতাটো এই ক্ষেত্ৰত আমি যথেষ্ট বৃদ্ধি পোৱা আমি দেখিবলৈ পাওঁ ইয়াত চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ সৃষ্টি হোৱা দেখা নাযায় কিয়নো জনসাধাৰণেতো নিজেই তাত উপস্থিত থাকি পৰিৱেশ পৰ্যবেক্ষণ কৰি লৈ পেলাই তেওঁলোকে এটা সিদ্ধান্ত লৈছে গতিকে চৰকাৰক আকৌ বেলেগে সমালোচনা কৰাৰ ইয়াত এটা স্থল নাথাকে এই শাসন ব্যৱস্থা সাধাৰণতে সহজ সৰল প্ৰকৃতিৰ হয় এই শাসন ব্যৱস্থাবিলাক সহজ সৰল টাইপৰ হয় ইয়াত চৰকাৰৰ বিভিন্ন ধৰণৰ কাৰ্যৰ মাজত পাৰ্থক্য নাথাকে ইয়াৰ উপৰি জনগণৰ কৰ্তব্য দায়িত্ব আৰু অধিকাৰৰ মাজত সমন্বয়তা ৰখা হয় গতিকে জনসাধাৰণে তেওঁলোকৰ যিবিলাক কৰ্তব্য তেওঁলোকে পালন কৰিব বা জনসাধাৰণৰ যিবিলাক অধিকাৰ আছে বা যিবিলাক দায়িত্ব আছে এই গোটেই তিনিটা বস্তুৰ ভিতৰত তেওঁলোকৰ এটা কোঅৰ্ডিনেশ্যন থাকে এটা সমন্বয়তা আমি ৰক্ষা কৰা দেখিবলৈ পাওঁ আৰু এই শাসন ব্যৱস্থা আচলতে কি হয় সৰু ৰাষ্ট্ৰবিলাকৰ বাবেহে প্ৰযোজ্য বা এই সৰু ৰাষ্ট্ৰবিলাকতহে ইয়াক ইমপ্লিমেণ্ট কৰিব পৰা যায় কিন্তু ডাঙৰ ষ্টেট এখনত প্ৰত্যক্ষ গণতন্ত্ৰ সম্ভৱপৰ নহয় কিন্তু ঠিক যদিও ইয়াত যেনেকৈ মেৰিটছ আছে বহুতবিলাক লিখকে ইয়াৰ কিছুমান ডিমেৰিটছো আমাৰ আগত কৈছে প্ৰথম কথা য'ত জনসংখ্যা বেছি বা ৰাষ্ট্ৰখন বেছি তেনে ঠাইত ডাইৰেক্ট ডেমক্ৰেচি সম্ভৱপৰ একেবাৰে নহয় তাৰোপৰি তেওঁলোকে আৰু এটা সমালোচনা আমাৰ আগত দাঙি ধৰিছে যে সকলো মানুহৰ জ্ঞান বুদ্ধি একে নহয় গতিকে সকলো মানুহে ৰাজনৈতিকভাৱে সচেতন নহ'বও পাৰে বা সকলো মানুহে হয়তো গোটেই কথাখিনি নাজানিবও পাৰে তাৰোপৰি তেওঁলোকে কৈছে কি যে প্ৰত্যক্ষ গণতন্ত্ৰত আচলতে কম সংখ্যক লোকেহে শাসন কাৰ্য পৰিচালনাত অংশগ্ৰহণ কৰে
কাৰণ সকলো মানুহ শাসন কৰিবলৈ উৎসাহী নহ'বও পাৰে তাৰ উপৰি বহুত লোকক আগৰ যিবিলাক গ্ৰীক নগৰৰাষ্ট্ৰ আছিলে মই আগতেও কৈছোঁ যে তেওঁলোকক বহুতখিনি মানুহক বাদ দিয়া হৈছে শাসন প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছে মহিলাসকলক বাদ দিয়া হৈছে তাৰপিছতে যিসকল সাৰ্ফ বুলি কওঁ বা যিসকল স্লেভছ বুলি কওঁ এইসকলকো বাদ দিয়া হৈছে গতিকে এইসকলেতো ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে গতিকে দোষ আৰু গুণ আমি দুইটাই দেখিবলৈ পাইছোঁ কিন্তু আজি বৰ্তমান যুগত আমাৰ ডাইৰেক্ট ডেমক্ৰেসি নাই আমাৰ ইনডাইৰেক্ট ডেমক্ৰেসি আছে আৰু এই ইনডাইৰেক্ট ডেমক্ৰেসিটো বেসিক্যালি আইনৰ ওপৰত প্ৰতিষ্ঠিত কৰা হৈছে আৰু ইয়াত সকলো মানুহে ভোট দি পেলাই তেওঁলোকৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলক চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে অধিকাৰ দিছে গতিকে ইয়াত তেওঁলোকে এই ডেমক্ৰেসিত কি হৈছে ইনডাইৰেক্ট ডেমক্ৰেসিত সকলো মানুহৰ সাপোৰ্টৰ ভিত্তিত ইনডাইৰেক্ট ডেমক্ৰেসি আজিৰ বৰ্তমান যুগত এষ্টাব্লিছ কৰা হৈছে থ্যাংক ইউ